কৃত্ৰিম বানৰ কবলত পৰিছে শিৱসাগৰৰ ঐতিহাসিক ৰংঘৰৰ বাকৰি। ৰংঘৰৰ বাকৰি বৰ্তমান কৃত্ৰিম বানত ডুব গৈ আছে। মই ইয়াত দৃশ্য দেখুৱাইছোঁ যে যোৱা 3 দিন 4 দিন ধৰি শিৱসাগৰত যথেষ্ট বৰষুণ হৈছিল আৰু সেই বৰষুণৰ পানী ইয়াত বৰ্তমান ওলাই যোৱাৰ ব্যৱস্থা নাই, যাৰ বাবে কৃত্ৰিম বানত ডুব গৈ আছে শিৱসাগৰৰ ঐতিহাসিক ৰংঘৰৰ বাকৰি। জনাব বিচাৰিছোঁ যে শিৱসাগৰত ইয়াত ৰংঘৰৰ সৌন্দৰ্যবৰ্ধন প্ৰকল্পৰ নিৰ্মাণ কাৰ্য চলি আছে। 84 বিঘাৰো অধিক ভূমিত ৰংঘৰ পিছফালে সেই নিৰ্মাণ কাৰ্য চলি আছে। 124 কোটিৰো অধিক টকাৰ প্ৰস্তাৱিত ব্যয় সাপেক্ষে ৰংঘৰৰ সৌন্দৰ্যবৰ্ধনৰ প্ৰকল্পৰ কাম চলি থকাৰ বাবে ৰংঘৰৰ যি বাকৰিৰ যি পানী ওলাই যোৱা নলা নৰ্দমা পিছফালে আছিলে, সেই পানী বৰ্তমান ওলাই যোৱাৰ সুব্যৱস্থা নাই, যাৰ বাবে ৰংঘৰৰ এই বাকৰি বৰ্তমান কৃত্ৰিম বানত ডুব গৈ আছে। আজি যদিও পুৱাৰে পৰা ৰ'দ দিছে শিৱসাগৰত, আজি দিনৰ ভাগত কোনো বৰষুণ নাই, কিন্তু যোৱা 3-4 দিন শিৱসাগৰত যথেষ্ট বৰষুণ হৈছিলে, যাৰ বাবে এই বৰষুণৰ পানী ওলাই যোৱাৰ ব্যৱস্থা নথকাৰ বাবে বৰ্তমান ইয়াত কৃত্ৰিম বানত ডুব গৈ আছে। বৰষুণৰ পানীয়ে বুৰাই এই ৰংঘৰৰ বাকৰি। এয়া মই দেখুৱাইছোঁ নিউজ 18ৰ দৰ্শকসকলক যে এই যদিও প্ৰান্তৰ পৰ্যটকসকল আহিছে, সেই পৰ্যটকসকলে বৰ্তমান কিছু অসুবিধাৰ সন্মুখীন হৈছে, কিন্তু তথাপিতো এই ৰংঘৰৰ পানী প্ৰকল্প নিৰ্মাণৰ বাবেই যে পানী এনেধৰণে আবদ্ধ হৈছে, সেয়া আমি নিশ্চিত হৈছোঁ। ইয়াৰ যিবিলাক বিষয়ববীয়া আছে ৰংঘৰৰ ইয়াত কৰ্মৰত হৈ আছে, তেওঁলোকে সদৰি কৰিছে যে ৰংঘৰৰ সৌন্দৰ্যবৰ্ধনৰ প্ৰকল্প নিৰ্মাণ কাৰ্য ইয়াত যি ৰংঘৰৰ পিছফালে থকা তথা গাতে লাগি থকা ৰূপহী পথাৰত সেই নিৰ্মাণ কাৰ্য চলি আছে, যাৰ বাবে কিছুমান নলা নৰ্দমা বন্ধ হৈ আছে, আৰু ফলত এনেধৰণে বৰ্তমান ৰংঘৰৰ সন্মুখৰ এই যি বাকৰি ৰংঘৰ চৌহদৰ এই বাকৰি বৰ্তমান কৃত্ৰিম বানত ডুব গৈ আছে। ইয়াৰ যিবিলাক ফুটপাথ আছে, পদপথ ইয়াত ফুটপাথ বান্ধি থোৱা আছে, সেইবিলাক যদিও ওলাই আছে, কিন্তু অধিকাংশ এলেকা বৰ্তমান ৰংঘৰ চৌহদৰ বৰ্তমান এয়া মই দেখুৱাইছোঁ কৃত্ৰিম বানত ডুব গৈ আছে। এয়া শিৱসাগৰৰ ঐতিহাসিক ৰংঘৰৰ দৃশ্য। আহোম ৰাজত্বকালত স্বৰ্গদেউ প্ৰমত্ত সিংহৰ ৰাজত্বকালত এই ৰংঘৰ নিৰ্মাণ কৰা হৈছিলে। তাৰ পূৰ্বে যদিও বাঁহৰ আছিলে বা কাঠৰ আছিলে, কিন্তু তাৰ পিছত এই বৰ্তমান যি অৱস্থিত ৰংঘৰ, সেই ৰংঘৰ স্বৰ্গদেউ প্ৰমত্ত সিংহৰ ৰাজত্বকালত নিৰ্মাণ কৰা হৈছিলে, আৰু তাৰ পিছত বিভিন্ন সময়ত দাবী উত্থাপন কৰি অহা হৈছিলে যে ৰংঘৰৰ সৌন্দৰ্যবৰ্ধনৰ প্ৰকল্পৰ বাবে ব্যৱস্থা গ্ৰহণ কৰিব লাগে। তাৰপিছত বিধায়ক অখিল গগৈ যেতিয়া বিধায়ক হৈছিলে, তাৰ পিছত তেওঁ কেইবাটাও প্ৰস্তাৱ মুখ্যমন্ত্ৰীৰ ওচৰত উত্থাপন কৰিছিলে, আৰু মুখ্যমন্ত্ৰীয়ে সেই মৰ্মেই অনুমোদন জনাইছিলে। তাৰপিছত প্ৰধানমন্ত্ৰীলৈ প্ৰেৰণ কৰিছিলে প্ৰস্তাৱ, আৰু প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে 2023 চনত ৰংঘৰৰ সৌন্দৰ্যবৰ্ধনৰ প্ৰকল্পৰ ভাৰ্চুৱেলি আধাৰশিলা কৰিছিলে, আৰু বিগত বৰ্ষত মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই ইয়াত আনুষ্ঠানিকভাৱে ভূমি পূজন কৰিছিলেহি, আৰু সেই নিৰ্মাণ কাৰ্য বৰ্তমান চলি আছে, আৰু চলি থকাৰ বাবে এনেধৰণে বৰ্তমান ৰংঘৰৰ চৌহদত কিছু পানী জমা হৈ পৰিছে, কৃত্ৰিম বানৰ সৃষ্টি হৈছে। এই ৰংঘৰ সৌন্দৰ্যবৰ্ধনৰ প্ৰকল্প নিৰ্মাণ সম্পূৰ্ণ হ'বলৈ আৰু কেইবামাহ লাগিব, বছৰ লাগিব, আৰু এই সময়ছোৱাত যাতে অসুবিধা নহয় বা পানীৰ ওলাই যোৱাৰ কিছু ব্যৱস্থা কৰিব পাৰি নেকি, তাৰ বাবে চিন্তা কৰিবলৈ পুৰাতত্ব বিভাগৰ প্ৰতি বা যি প্ৰতিষ্ঠানে নিৰ্মাণ কাৰ্য চলাই আছে 180 বিঘাৰ অধিক ভূমিত, সেই প্ৰতিষ্ঠানৰ প্ৰতিও আহ্বান জনাইছে। ইয়াৰ পানীখিনি নিষ্কাশনৰ কিবা ব্যৱস্থা কৰিব পাৰি নেকি, তাৰ বাবে আহ্বান জনাইছে। আৰু যিহেতু বহাগ বিহু আহি আছে, আৰু সেই ৰঙালী বিহু ইয়াত মুকলি বিহু ইয়াত অনুষ্ঠিত কৰিব আটাচুৱে, আৰু সেই সময়ছোৱাত যাতে পানী এনেধৰণৰ জমা নহয়, বা বৰ্তমান যিহেতু পৰ্যটকসকল যথেষ্ট ৰংঘৰলৈ আহে, পৰ্যটকসকল অসুবিধাৰ সন্মুখীন নহয়, পানী যাতে ওলাই যোৱাৰ ব্যৱস্থা কৰিব পাৰে, তাৰ বাবে ব্যৱস্থা গ্ৰহণ কৰিবলৈ আহ্বান জনাইছে ইয়ালৈ ৰংঘৰ পৰিদৰ্শন কৰিবলৈ অহা পৰ্যটকসকলে। আপুনি বিচৰা বাতৰি পাব কেৱল নিউজ 18 এপত। নিউজ 18 এপ ডাউনলোড কৰিবলৈ স্কেন কৰক এই QR কোড। গুগল প্লে ষ্টৰতো পাব এই নিউজ 18 এপ।